তেওঁবিলাকে আজি ইংৰাজৰ লগত যুঁজি জীৱন দান কৰিও আজি 30 যুগখন পালন কৰি আহি আছে। সেইটো লৈ আজি সান্তাল সমাজে আজি কিমান কষ্ট কৰি আজি ইংৰাজ ৰজাবিলাকৰ লগত যুঁজিলে। যুঁজিবৰ কাৰণে আজি মহিলা মানুহ দুটা আছিলে, চিধা খানো দুজন আছিলে, তেওঁবিলাকে মানুহ গোটাই হলেও আজি ভগ্নাদি গাঁৱত আজি মানুহ গোটাই ইংৰাজ ৰজাৰ লগত যুঁজি আজি 30 জুনখন লৈ আনিলে আৰু 30 জুনখন পালন কৰি আহি আছে। গতিকে আজি আমি জানো আজি সেই বিষয় লৈ অকল সান্তালী মানে বুলি নহয়, সেই বস্তুটো আমাৰ যুঁজা মানুহ, আমাৰ উৰাও মানুহ আছে। আমাৰ উৰাও মানুহৰ নাম আছিলে বুবু, ভগত, মাংৰি। তেওঁবিলাকৰ লগত জড়িত হৈ তেওঁবিলাকৰ যুঁজি নিজৰ জাতি সংস্কৃতি কলা কৃষ্টিখন বজাই ৰাখি আনিছে। আজি যেনেকৈ সান্তালী বিলাকে আজি 30 জুন মানে 1855 বছৰ আগত আজি সান্তালী বিলাকক বচাই আজি সান্তালী সংস্কৃতি কলা কৃষ্টি ৰীতি নিয়মখন পালন কৰি আহিছে আৰু এতিয়ালৈকে পালন কৰি আছো আৰু আছে। আমি প্ৰত্যেক বছৰ 30 জুন আমি চাব পাওঁ। গতিকে মই আজি উৰাও এজন ব্যক্তি হৈ সাধাৰণ মানুহ হৈ আজি মোৰ আনন্দ লাগিছে। আজি 2003 এটা গাঁও হৈ আজি ইমান ডাঙৰ প্ৰগ্ৰাম এটা পাতিলে, টকা পইচা খৰচা করে যে পাতিবলগীয়া হল, এইটো পাতাৰ বিষয় লৈ কি হল মানে পাতিলে, সেইটো নিশ্চয় বিষয় আছে, নিশ্চয় এটা উদ্দেশ্য আছে। আজি যদি 30 জুনটো পালন কৰো, প্ৰগ্ৰাম পাতো, তেতিয়াহ'লে নিশ্চয় সৰু ল'ৰা ছোৱালী নিজে অভিজ্ঞতা হ'ব, পালনকাৰী হ'ব। সেইটো লৈ আজি যেনেকুৱা হলেও কম খরচা হলেও কম পরিমাণ হলেও আজি 30 জুন আজি কলা কৃষ্টি সংস্কৃতি বস্তুখন হিলুৱাই দিয়া নাই। সেইটো আজি সান্তালী নীতি নিৰ্মাণ কলা কৃষ্টি সংস্কৃতি পাৰা হৈছে। অকল এই মাজবাট সমষ্টিৰ মানুহ নাই, কোকৰাঝাৰ, চিৰাং, বাক্সা, লখিমপুৰ, ঢেকিয়াজুলি, শোণিতপুৰ, ধেমাজি, চিলাপাথাৰ, বিভিন্ন ঠাইৰ পৰা আজি আমি সান্তালী মানুহ একগোট হ'ব পাৰিছো, সকলোৰে লগত সহযোগিতা হ'ব পাৰিছো, সকলোৱে সহযোগিতা হৈ পেলাই সেই প্ৰগ্ৰামটো পাতিব পাৰিছো। আৰু ইয়াত মানে ঘূৰি দিবলৈ আজি আমাৰ যেনেকুৱা প্ৰগ্ৰামটো পাৰ হৈছে তেনেকুৱা 169 বছৰ হৈ গ'ল। সকলে বুদ্ধিজীৱী, সকলে জানা এই আইনখন সকলে ফলো কৰি আহিছে। কিন্তু এটাই কথা ক'ব যাওঁ, আজি আমাৰ সন্মানীয় সভাপতিয়ে 5 মিনিট দিছে, কিন্তু অকণমান মই ক'ব বিচাৰিছো, কাৰণ আজি বিশেষকে আজি আমাৰ মানুহক এই নেতৃত্ব কৰিবৰ কাৰণে কৰি আহিছে, ইংৰাজসকল যুঁজিবলৈ আহিছে, যিকোনো হলে কৰি আহিছে, তেওঁবিলাকক একো নাম উঠাই দিয়া নাই চৰকাৰে আমাৰ মানুহক সদায় সময়ত ভিতৰত ৰাখি আছে। কাৰণ কি ইমান ডাঙৰ নেতা আজি চিনাকি এই নেতাবিলাক ইমান যুঁজিলে, তেওঁবিলাকক তলত ৰাখি আছে। তথাপিও আজি মই ধন্যবাদ দিওঁ যে সান্তালী সমাজে অলপ হলেও তেওঁবিলাকে আজি বস্তুটো বজাই ৰাখিছে আৰু বজাই চলাই লৈ আছে। আমি ধন্যবাদ দিছো। তাৰ মাজত আজি আমাৰ দিনটো परिवर्तन আজিৰ তাৰিখত যদি হে চৰকাৰে এনেকৈ আইন বনাইছে, আগত আইন হলেও পঢ়া হলেও কৈছিলে, এতিয়া মেট্ৰিক পাছ কৰি আজি কেতিয়া চাকৰি পোৱা সম্ভৱ নহয়। মেট্ৰিক পাছ কৰা কোনো উত্তীৰ্ণ চাৰি নকৰা আজিৰ তাৰিখত হ'ল। ডিগ্ৰী কৰাবিলাকতো আজি চৰকাৰ চোৱা নাই, MA পাছ কৰাবিলাকে চৰকাৰ চোৱা নাই। কাৰণ শিক্ষা দীক্ষাৰ আমাৰ বিশেষ প্ৰয়োজন হৈ আছে। আজি আমাৰ মাজত আমাৰ এই সোণাপুৰত বা গছৰ ওপৰত ভাগৱত আমি বনভূমিত বসবাস কৰিছো।
আজি কোনটো ল'ৰা ছোৱালী আজি ডিগ্ৰী পাছ কৰিছে, কিন্তু নাই আমাৰ মা দেউতাই আজি ভালকে গাইডলাইন দিয়া নাই। সমাজত সান্তালী সকলৰ পৰা সকল জাতিৰ পৰা সান্তালী জাতি হেৰি দিবলৈ প্ৰটেকশ্যন দিছে হয় নহয়? আজি যদি ইয়াত আহিলে আমাৰ এটা দুটা কথা বঢ়াই ক'ব কাৰণে ভাল লাগিলে, কিন্তু আজি মানুহ ইয়াত নহাৰ জ্ঞান নাই নাই। গতিকে আজি ল'ৰা ছোৱালী জন্মাই দিব তেওঁবিলাকৰ এৰি দিব নালাগে। গতিকে শিক্ষা দীক্ষাত ভালকে আগুৱাই ল'ব লাগিব, টকা পইচা ভাল খৰচা কৰিব লাগিব, ভালকে শিক্ষা দীক্ষাত আগুৱাই যাতে যেন আমাৰ সংস্কৃতি কলা কৃষ্টি ৰীতি ৰিৱাজ সান্তালীৰ যিটো নিয়ম সেই নিয়মখন বজাই ৰাখিবৰ কাৰণে যদি শিক্ষা দীক্ষা মানুহ নাথাকে কেতিয়াও বচাই ৰাখিব নোৱাৰিব। সেইটো কাৰণে মই আমাৰ সান্তালী ভাইসকলক বা আমাৰ সান্তালী মা দেউতাসকলক মই আজি কামনা কৰিছোঁ। আজি য'ত নেকি যাওঁ সান্তালী মানুহ চিনিও পায়, অকল আনপঢ় হ'লেও নিজৰ কালচাৰখন বচাই ৰাখিছে, সেইটো কাৰণে ধন্যবাদ দিওঁ। আৰু ইয়াতকে অধিক হ'বৰ কাৰণে আমাৰ ল'ৰা ছোৱালীক শিক্ষা দীক্ষা দিব লাগিব, শিক্ষা দীক্ষা যোগেদি যাতে ইয়াতকে আৰু অধিক কৰি মই আৰু